আজি আমি আলোচনা কৰিম থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ অন্য এটা নতুন ভিডিঅ' লৈ। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে দ্য হিষ্টৰী অফ আছাম কেন বি ডিভাইডেড ইনটু ইৰাছ। অসমৰ ইতিহাসক ডেছ যুগত বিভক্ত কৰিব পাৰি। অপশ্যন নম্বৰ এ হৈছে 4 ইৰাছ, বি হৈছে 5 ইৰাছ, চি হৈছে 6 ইৰাছ, ডি হৈছে 7 ইৰাছ। ইয়াৰ শুদ্ধ উত্তৰ পাবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ 4 ইৰাছ। ইয়াৰ পিছৰ কুৱেশ্যনটো দেখিম। ইন এনচাইণ্ট টাইমছ আছাম ৱাজ ন'ন বাই দ্য নেম ডেছ। প্ৰাচীন কালত অসমক ডেছ নামেৰে জনাজাত আছিল। কি নামেৰে জনাজাত? অপশ্যন নম্বৰ এ হৈছে কলিয়াবৰ, বি হৈছে প্ৰাগজ্যোতিষা, চি হৈছে গুৱাহাটী, ডি হৈছে চৰাইদেউ। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি প্ৰাগজ্যোতিষা। ইয়াৰ পিছৰটো দেখিম। হু ৱাজ দ্য আৰ্লিয়েষ্ট কিং অফ দ্য প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ আটাইতকৈ প্ৰাচীন ৰজা কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত অপশ্যন নম্বৰ এ হৈছে ভাস্কৰ বৰ্মন, বি হৈছে নৰকাসুৰ, চি হৈছে মৈৰাংগ দানৱ, ডি হৈছে বাণসুৰা। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি মহিৰাংগ দানৱ। ইয়াৰ পিছতো দেখিম। একৰ্ডিং টু ৰামায়ণা অমৃতি ৰাজা ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য কিংডম অফ। ৰামায়ণৰ মতে অমৃতি ৰাজা ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল। কোন ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল? অপশ্যন নম্বৰ এ হৈছে প্ৰাগজ্যোতিষা, বি হৈছে কামৰূপা, চি হৈছে হৰূপেশ্বৰ, ডি হৈছে কোচবিহাৰ। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষা। ইয়াৰ পিছৰটো দেখিম। ইন হুইচ চেঞ্চুৰী দ্য এনচাইণ্ট এৰা অফ আছাম বিগান। কোন শতিকাত অসমৰ প্ৰাচীন যুগ আৰম্ভ হৈছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে 3rd চেঞ্চুৰী, বি হৈছে 5th চেঞ্চুৰী, চি হৈছে 1st চেঞ্চুৰী, ডি হৈছে 4th চেঞ্চুৰী। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 4th চেঞ্চুৰী। ইয়াৰ পিছৰটো দেখিম। দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচাইণ্ট আছাম বিগিনছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি। প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? অপশ্যন নম্বৰ এ হৈছে আহোম কিংডম, বি হৈছে চুতীয়া ডাইনেষ্টি, চি হৈছে চালিয়ান ডাইনেষ্টি, ডি হৈছে বৰ্মন ডাইনেষ্টি। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি বৰ্মন ডাইনেষ্টি। ইয়াৰ পিছৰটো দেখিম। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য বৰ্মন ডাইনেষ্টি। বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে ভাস্কৰ বৰ্মন, বি হৈছে নৰকা বৰ্মন, চি হৈছে পুষ্য বৰ্মন, ডি হৈছে মহিৰাংগ। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি পুষ্য বৰ্মন। ইয়াৰ পিছৰটো দেখিম। দ্য কেপিটেল অফ বৰ্মন ডাইনেষ্টি অফ কামৰূপ কিংডম ৱাজ। কামৰূপ ৰাজ্যৰ বৰ্মন বংশৰ ৰাজধানী ক'ত আছিল? অপশ্যন নম্বৰ এ হৈছে প্ৰাগজ্যোতিষপুৰ, বি হৈছে গড়গাঁও, চি হৈছে চৰাইদেউ, ডি হৈছে ৰংপুৰ। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ প্ৰাগজ্যোতিষপুৰ। ইয়াৰ পিছৰটো দেখিম। হোৱাট ৱাজ দ্য কমন লেংগুৱেজ ইউজড ইন কামৰূপা ইনস্ক্ৰিপশ্যনছ। কামৰূপ শিলালিপিত সাধাৰণ ভাষা কি ব্যৱহাৰ কৰা হৈছিল? অপশ্যন নম্বৰ এ হৈছে পালি, বি হৈছে হিন্দী, চি হৈছে বাংলা, ডি হৈছে সংস্কৃত। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি সংস্কৃত। ইয়াৰ পিছৰটো হৈছে দ্য টাইটেল কুমাৰা ৰাজা ৱাজ গিভেন টু। কুমাৰা ৰাজা উপাধিটো দিয়া হৈছিল। অপশ্যন নম্বৰ এ হৈছে ভূতি বৰ্মন, বি হৈছে ভাস্কৰ বৰ্মন, চি হৈছে পুষ্য বৰ্মন, ডি হৈছে মহেন্দ্ৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ভাস্কৰ বৰ্মন। ইয়াৰ পিছৰটো দেখিম। 12 নম্বৰ কুৱেশ্যন। ইন এনচাইণ্ট কামৰূপ ব্ৰহ্মদেয়া লেণ্ড ৱাজ গিফটেড টু। প্ৰাচীন কামৰূপত ব্ৰহ্মদেয়া ভূমি উপহাৰ দিয়া হৈছিল। অপশ্যন নম্বৰ এ হৈছে গডছ, বি হৈছে য়োগীছ, চি হৈছে ব্ৰহ্মা, ডি হৈছে ব্ৰাহ্মণ। ইয়াত শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ব্ৰাহ্মণ। ইয়াৰ পিছৰটো দেখিম।
হুইচ অফ দ্য ফলোয়িং ইজ নট এ কমন ল্যাঙ্গুয়েজ ইন দ্য ইরা অফ দ্য বর্মন ডাইনেষ্টি। বর্মন বংশৰ যুগত নিম্নলিখিত কোনটো সাধাৰণ ভাষা নহয়? অপশ্যন নম্বৰ এ হৈছে কামৰূপী প্ৰাকৃত, বি হৈছে পালি, চি হৈছে সংস্কৃত, ডি হৈছে নন অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি পালি। ইয়াৰ পিছত কুৱেশ্যনটো দেখিম, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য আৰ্লিয়েষ্ট এপিগ্ৰাফিক সোর্স ডিসকভার্ড ইন আসাম। নিম্নলিখিত কোনটো অসমত আৱিষ্কৃত প্ৰাচীনতম এপিগ্ৰাফিক উৎস? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি দ্য উমাচল ৰক ইনস্ক্ৰিপশ্যনছ। আজিৰ শেষৰ কুৱেশ্যনটো দেখিম আমি, ইন হুইচ চেঞ্চুৰী দ্য পাল ডাইনেষ্টি কাম ইনটু এক্সিষ্টেঞ্চ। কোন শতিকাত পাল ৰাজবংশ অস্তিত্ব আহিছিল? অপশ্যন নম্বৰ এ হৈছে 4th চেঞ্চুৰী, ডি হৈছে 7th চেঞ্চুৰী, চি হৈছে 9th চেঞ্চুৰী, ডি হৈছে 12th চেঞ্চুৰী। ইয়াৰ শুদ্ধ উত্তৰ জানিবলৈ আমি ভি এনচাৰত ক্লিক কৰিব লাগিব। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি 9th চেঞ্চুৰী। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু এনেধৰণৰ চৰাই নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।